বৰ্তমান যেতিয়া 2014 চনত আমাৰ মাতৃৰ বিয়োগ হল তেতিয়া তেখেতে ওয়াজ নসিহত বাদ দি ঘৰত বহি আল্লাহ বিল্লাহ কৰি থাকিল। আজি 2022 চনত আমাৰ হাফিজ কলন্দৰ আলী সাহেব তেখেতে গৈ তেখেতক নিমন্ত্ৰণ কৰিলে, হুজুৰ আমাৰ আব্বাটো আপোনাৰ লগত একেলগে এতেকাফ কৰিছে, শেখ সাহেব আছিল আৰু তেখেতৰ জিয়াৰতটো কৰিব আৰু আমাৰ ঘৰত এখন দোয়া কৰি পেলাই কম সময়ৰ ভিতৰত আপুনি গুচি আহিব। তেতিয়া তেখেতে এই আমাৰ হাফিজ সাহেবৰ অনুৰোধটো ৰক্ষা কৰি তেখেতৰ ঘৰত আহিছে। বৰ্তমানে তেখেতৰ ঘৰত আহি দোয়া কৰিছে। কেইবছৰৰ মূৰত আহিছে তেখেতৰ ঘৰত বহি আছো আৰু ইয়াত দোয়া কৰি মানে তেল পানী ইত্যাদি বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, শুনা পাই ইয়াতে এইবিলাক জাৰি দি আছে। তেওঁ কেইবছৰৰ মূৰত ঘৰৰ পৰা বাহিৰলৈ আহিছে? 2014 চনৰ পৰা ঘৰত বহি আছিল। আজি 2022 চনৰ মাৰ্চৰ 2 তাৰিখ এই প্ৰথম তেখেতৰ পদাৰ্পণ মানে বাহিৰলৈ আহিলে। বাহিৰ এইখন বুঢ়ীবাইল গাঁৱত, আমাৰ নীলবাগানৰ বুঢ়ীবাইল গাঁৱত হাফিজ কলন্দৰ আলী বৰলস্কৰ চাহাবৰ ঘৰত এই প্ৰথম পদাৰ্পণ আৰু এইটো প্ৰথম আৰু শেষ ধৰি লোৱা। তেওঁ যে নিমন্ত্ৰণ কৰিছে তেওঁ নিজে প্ৰস্তাৱ মানে গ্ৰহণ কৰি ইয়াতে আহিছে নে? নিজে প্ৰস্তাৱ গ্ৰহণ কৰি আহিছে। কোনোবাই প্ৰস্তাৱ জোৰ জবৰদস্তি গ্ৰহণ কৰাব পাৰিব জানো? নাই, তেওঁকো বহুতো মানুহে নিমন্ত্ৰণ কৰে, তেওঁ ক'তো নাযায়। ইয়াৰ বিষয়ে আপোনাক সুধিছিলো। নাই, তেখেতকতো নিমন্ত্ৰণ কৰে, তেখেত নাযায় আৰু নাই। ইয়াত যেতিয়া তেখেতে নিজে কৈছে আহিবৰ কাৰণে, গতিকে আমি লৈ আহিছো। আমাৰ কিসমতত দিছে তেখেতে আজি আমাৰ ঘৰত আহিছে। 14 বছৰ ঘৰত তেখেতে থাকি পেলাই আল্লাহ বিল্লাহ কৰিছে, বাহিৰত ক'তো যোৱা নাই। আজি 2022 চনৰ মাৰ্চ মাহৰ 2 তাৰিখত 10 বজাত আহি পেলাই আমাৰ ঘৰত তেখেতে মানে পদাৰ্পণ কৰিছে। আৰু তেখেতৰ ইতিহাসত এটা মানে মোৰ মানে ঘৰত অহাটো মানে তেখেতৰ ইতিহাসত মানে এটা লিপিবদ্ধ থাকিব যে মানে আমি মানে এনেকে যোগ্যৰ মানুহ নাছিলো, কিন্তু তেখেতে আহি দুৱাৰ দি পেলাই আমাক এনেকে এটা সান্তনা দিছে। আমাৰ নচললৈকে তেখেতৰ ওপৰত আমি ক'বলৈ লাগিব যে আপুনি এজন ভাগ্যৱান ব্যক্তি, যিজনে ইমান ডাঙৰ আল্লাহৰ অলি আপোনাৰ প্ৰস্তাৱ গ্ৰহণ কৰি আপোনাৰ ঘৰত উপস্থিত হৈছে। সেইটো আমি ভাগ্যৱান দুৰ্ভাগ্যৱান এইটো আমি মানে ক'ব নোৱাৰো, তাত আমি ক'বলৈ মানে বিচৰা নাই। কিন্তু মই অলিসকলৰ খেদমত আগে পিছে কৰি আহিছো আৰু তেখেতৰ খেদমত কৰিবলৈ যে মোৰ সৌভাগ্য হৈছে মানে তাৰ কাৰণে মই মানে যিমান দিন জীয়াই থাকিম আল্লাহৰ ওচৰত শুক্ৰিয়াই আদায় কৰি থাকিম।